হাই গাইজ, এটা কথা কওঁ হা, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব, তেতিয়াই গম পাব মই কি ক'ব ধৰিছোঁ। এতিয়া দুৰ্গা পূজা আহি আছে হয় নাই? এতিয়া কিছুমান ছোৱালী মানুহতে চাবি দুৰ্গা ৰূপ ধাৰণ কৰিব, আৰু কালী পূজা আহিলে কালী ৰূপ ধাৰণ কৰিব, মানে কি যে ৰূপ ধাৰণ কৰিব, কিন্তু গণেশৰ ৰূপ কিন্তু কোনো ল'ব নোৱাৰে হয় নাই? গণেশৰ ৰূপ কোনোৱে ল'ব নোৱাৰে, কিয়নো গণেশৰ এই সুৰদাৰটোৰ কাৰণে কোনো ল'ব নোৱাৰে হয় নাই? এতিয়া আৰু মই এটা কথা কওঁ হা, এতিয়া এতিয়া ধৰ দুৰ্গা পূজা দুৰ্গা ৰূপ লয়, কালী ৰূপ লয়, সীতা ৰূপ লয়, বহুত কিবা কিবি ৰূপ ল'ব পাৰে হা। কিন্তু এটা ভাবোঁ হা, কিন্তু দুৰ্গা পূজাত এবাৰ মূৰ্তি আনিব নালাগে। মূৰ্তি আনিব নালাগে। যোনে দুৰ্গা হেৰি কৰে ৰূপটো লয়, তাহাঁতকে পূজা কৰে। কাৰণ ক'লেচোন আমাৰ এই পৃথিৱীত এনেকুৱা মানে দুৰ্গা মা বনি গৈছে, কি কবি তই মানে এনেকৈ তাৰমানে চাই থাকিব পাৰিবি। সেইটো কাৰণে কৈছোঁ মূৰ্তি আনিব নালাগে। তই দুৰ্গা ৰূপ যোনে ধাৰণ কৰিছে, মানে দুৰ্গা লিখীয়া যোনে পাঠ কৰিছে, তাহাঁতক বহাই মেলি পূজা চূজা কৰি থাক আৰু আৰতি উতাই তেতিয়া গম পাব হয় নাই? আৰু এতিয়া ভোলেনাথৰ ৰূপ লয় কিছুমানে, আৰে বাবা এনেকৈ যদি চবে যদি ৰূপটো যদি লৈয়ে লয়, তেনেহ'লে মূৰ্তি নানিলেও হয়চোন হয় নাই? তাহাঁতকে চোন আনি মেলি চোন পূজা কৰিব পাৰে। আচৰিতহে খাইছোঁ মই, একদম মানে হোৱাটছআপ নাই, ফেচবুকটো খুলিবই নাই, ফেচবুক, ইনষ্টাগ্ৰাম আৰু ইউটিউব চবতে সেইবোৰ নাই আৰু দুৰ্গা মাৰ ধাৰণ, জয় মা এই ভগৱান। যদি ইমানে যদি দুৰ্গা মা যদি ল'ব, তেনেহ'লে দুৰ্গা পূজা তহঁতিয়ে দুৰ্গা মাৰ ঠাইত তহঁতিয়ে বহি যায় দেই। মোৰতো হাঁহিয়ে ধৰে, মোৰ সেই তাহাঁতৰ ভিডিঅ'খন চালে কিনে কেলৈ কৈছোঁ মোৰ ভাল লাগে হা, এনেকৈ দুৰ্গা ৰূপ ধাৰণ কৰিছে, ইমান ধুনীয়া লাগিছে, ইমান ভাল লাগিছে, মোৰ ভাল লাগে। কিন্তু মই ভাবোঁ হা, ইমানখন যদি দুৰ্গা ৰূপ যদি লৈয়ে লৈছে, তেনেহ'লে দুৰ্গা মূৰ্তি আনিবলৈ কি টকা পৰিছে? তাহাঁতকে বহাই দে বছ হয় নাই? মোৰযোৰ হাঁহিয়ে ধৰিছে মোৰ। হ'ব, নমস্কাৰ।